Hi students, this is Learn Skill. আজি আমি ভিডিওটোত কথা পাতিম যে CW2025ত কিছু মানে যেতিয়া এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিছিলে তেতিয়া তেওঁলোকে কিছুমান মিস্টেক কৰিছিলে। মই প্ৰথমতে কৈছিলে যে তোমালোকে মিস্টেক নকৰিবা, ইয়াৰ শুধৰণি কৰাটো অকণ টান হয়। ঠিক আছে, গতিকে তোমালোকে যেহেতু কৰিলা মিস্টেক, একো নাই বাৰু, হৈ যায়, মানুহ মাত্ৰেই ভুল। গতিকে তোমালোকৰ কিছুমানৰ মেল টু ফিমেল আহিছে, মানে জেণ্ডাৰ ভুল আছে, কাৰোবাৰ নেমত এ এটা থাকি যাব পাৰে, এইচ এটা থাকি যাব পাৰে, এনেকৈ থাকি যাব পাৰে। তাৰপিছত কাৰোবাৰ গভৰ্ণমেণ্ট কোটাটো কিছুমানে ভুলকৈ য়েছ দি দিছা। সেইবোৰ আচলতে তোমালোকৰ ভুলটো এতিয়া ইমান একো নহ'লেও পিছলৈ তোমালোকৰ অকণমান প্ৰব্লেম হৈ যাব। ঠিক আছে, হ'বও পাৰে নহ'ব পাৰে প্ৰব্লেম, মই তেনেকৈ কোৱা নাই, কিন্তু মানে আচলতে বস্তু শুদ্ধ হৈ থাকিলে ভাল। গতিকে তোমালোকক এইটো কাৰেকশ্যন কেনেকৈ কৰিবা তাৰ কাৰণে মই এটা ভিডিঅ' লৈ আহিছোঁ। ফাৰ্ষ্ট অফ অল তোমালোকে এখন এপ্লিকেশ্যন লিখিব লাগিব। এপ্লিকেশ্যন এটা মই ৰাফ ফৰ্মেট লৈ আহিছোঁ, যিহেতু চবেই কৈ আছে যে জেণ্ডাৰ ভুল হৈ আছে, গতিকে জেণ্ডাৰৰ ওপৰত মই এখন এপ্লিকেশ্যন লিখি আনিছোঁ। তোমালোকে এনেকৈ এখন এপ্লিকেশ্যন লিখি ল'ব পাৰা যে টু দ্য কণ্ট্ৰলাৰ অফ দ্য এক্সামিনেশ্যন আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি আছটো গুৱাহাটী আছাম। ছাবজেক্টটো লিখিবা ৰিকুৱেষ্ট ফৰ কাৰেকশ্যন ইন এপ্লিকেশ্যন ফৰ্ম এণ্ড এডমিট কাৰ্ড। ঠিক আছে, তাৰপৰা তলত লিখিবা যে ৰেচপেক্টেড ছাৰ, আই উড লাইক টু ব্ৰিং ইউৰ কাইণ্ড এটেনশ্যন that there has been a indifferent error in my application form and admit card subjected for CW2025. The gender mentioned is female, whereas my correct gender is male, and I request you to make the necessary correction in your record and issue an updated admit card with the correct gender. I am attaching you a copy of my admit card, মানে যিটো তোমালোকৰ ভুল হৈ আছে সেইখন এডমিট কাৰ্ড, এণ্ড ভেলিড আইডেণ্টিটি প্ৰুফ। ভেলিড আইডেণ্টিটি প্ৰুফ হিচাপে তোমালোকে ক্লাছ 12ৰ এডমিট কাৰ্ডখন এটেচ কৰি দিব পাৰা। আদাৰৱাইজ তোমালোকে ক্লাছ 10ৰ এডমিট কাৰ্ড বা মাৰ্কশ্বিট তোমালোকে এটেচ কৰি দিব পাৰা। I sincerely apologize for the mistake and hope for your kind cooperation in this matter. Thanking you লিখি পেলাই yours faithfully তোমাৰ নাম, এপ্লিকেশ্যন নাম্বাৰ, তাৰপিছতে তোমালোকৰ যি আছিলে আৰু তোমালোকৰ যিহেতু এডমিট আহিলে ৰোল নাম্বাৰ আহিব চাগে, ৰোল নাম্বাৰটো লিখি দিবা। ঠিক আছে, এইটো থাকি গৈছে, তো তোমালোকে সেইখিনি লিখি দিবা। লিখি পেলাই তোমালোকে এই এপ্লিকেশ্যনখন এই ইমেইলত মেইল কৰি দিয়া। আৰু এটা কথা মই কৈ দিওঁ যে এই মেইলটো মই লাষ্ট ইয়েৰ ষ্টুডেণ্টজনৰ পৰা লৈছোঁ, যে লাষ্ট ইয়েৰ ষ্টুডেণ্টজনে ইয়াত মেইল কৰি পেলাই তেওঁৰ নামটো ভুল হৈ আছিলে, নামটো কাৰেক্ট হৈ গ'ল। ঠিক আছে, নামটো কাৰেক্ট হৈ গ'ল। গতিকে তোমালোকৰ এইবছৰ কাৰেক্ট হ'বনে নহ'ব মই এতিয়ালৈকে গম পোৱা নাই। আৰু তোমালোকে এই মেইলটো মানে আজি 15 তাৰিখে মই ভিডিঅ'টো আপলোড কৰিছোঁ, তুমি 17-18 তাৰিখৰ ভিতৰত ছাবমিট কৰি দিয়া, যাতে তোমালোকৰ নিউ এডমিট কাৰ্ড 20 তাৰিখৰ ভিতৰত আহি যায় যদি আহে। আৰু হাইলি চান্স আছে এইটোত আহি যাব লাগে, আশা কৰিছোঁ আহিব। ঠিক আছে, আৰু যদি নাহেও তেতিয়াও ইমান একো চিন্তা কৰিব নালাগে। ঠিক আছে, তেতিয়া মই কি হ'ব বা পিছৰ ভিডিঅ'টোত মই কৈ দিম। তাৰপিছতে তোমালোকৰ যদি কাৰেক্ট হৈ যায় ন, প্লিজ তোমালোকে মোক এটা কমেণ্ট কৰি দিবা যে দাদা হৈ গ'ল দেই, এনেকৈ কমেণ্ট এটা কৰি দিবা। ঠিক আছে, তো তোমালোকৰ মেইলটো কৰি ল'বা, আশা কৰিছোঁ কাৰেক্ট হৈ যাব। ঠিক আছে, তো এয়াই আছিলে আজিৰ ভিডিঅ'টোত। থেংক ইউ ছ' মাছ।